নামনি লখিমপুৰৰ বিভিন্ন অঞ্চলত বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত আছে যদিও বন বিভাগ কিন্তু নিদ্ৰাত মগ্ন এতিয়াও। ভোগপুৰ চাৰিআলি অঞ্চলৰ অন্তৰ্গত জয়পুৰ, শংকৰপুৰ, কৈলাশপুৰ, মধুপুৰ, বিষ্ণুপুৰ, শিৱপুৰ, দুৰপাঙকে ধৰি কেইবাখনো গাঁৱত বিগত কিছুদিনৰ পৰা বনৰীয়া হাতীয়ে পথাৰৰ পকা ধান, ভঁৰালৰ পকা ধান খাই শেষ কৰিছে এফালৰ পৰা। কেৱল ধান খোৱাতেই নাথাকি ভাঙি গৈছে থকা ঘৰ, ভঁৰাল সকলো। শনিবাৰে নিশাও জয়পুৰ অঞ্চলৰ লীলাকান্ত বৰা নামৰ লোকজনৰ ভঁৰালৰ পৰা প্ৰায় 15 বস্তা ধান খালে। আনহাতে কেঁচা ঘৰ এটা ভাঙি থৈ যায় বনৰীয়া হাতীৰ জাকটোৱে। বিহপুৰীয়া হাৰমতিৰ বন বিভাগক বনৰীয়া হাতীৰ জাকটো খেদিবলৈ বাৰে বাৰে অনুৰোধ জনাইছে যদিও এই পৰ্যন্ত কিন্তু উপস্থিত হোৱা নাই বন বিভাগৰ দলটো। জয়পুৰৰ কেৱল লীলাকান্ত বৰাই নহয়, ইতিমধ্যে বনৰীয়া হাতীৰ জাকটোৱে কেইবাটাও ঘৰ ভাঙি পকা ধান খাই শেষ কৰিছে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে। নিউজ এক্স ৰিপৰ্ট, ফ্ৰেজৰ বাৰ্তা।